চব আঞ্জাতে অকল খালি মিয়া 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 হিমন্তৰ যিমান আঞ্জা আছে চব আঞ্জাৰ মছলা এটাই মিয়া মছলা এটা মছলা খাই মানুহ জীয়াই থাকিবনে আপুনি নিজে কওক চবতে খালি মিয়া 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 ওৰে ভাই মোক 5 বছৰ শাসন দিয়া মোক 5 বছৰ গৃহ বিভাগ চলাবলৈ দিয়া মুছলমান বুলি মাৰ খাব নালাগে একদম ভয়মুক্ত অসম চবেই আত্মমৰ্যাদা সহকাৰে থাকিব পৰা অসম এখন তৈয়াৰ কৰিম অখিল গগৈ অকল মিয়া মহিলাকেইজনীক লৈ পিনি সাৱটি এই অসমৰ উন্নতিৰ কথা চিন্তা নকৰি সেইবোৰে চিন্তা কৰি থাকে শিৱসাগৰবাসী হৈ পিনি আমি এতিয়া লজ্জানত হৈছোঁ শিৱসাগৰীয়া বুলি ক'বলৈ আমি এতিয়া লাজ পাওঁ এনেকুৱা এজন আমি বিধায়ক পোৱাৰ কাৰণে আহোম সম্প্ৰদায়ৰ পৰা বিলং কৰা MLA এনেকুৱা এটা মন্তব্য তেওঁৰ মুখত মানে শোভা নাপায় আমি তেখেতৰ মন্তব্যত যথেষ্ট মানে গৰিহণা দিছোঁ লাজ পাইছোঁ আমি নিজে এজন মানে অসমীয়া হিচাপে তেওঁৰ মন্তব্যত আমি লাজ পাইছোঁ চবেই আজিকালি তেওঁক এটা বেলেগ নামেৰে জানে চুমা বাবা মিয়াৰ প্ৰতি তেওঁ যিটো মানে প্ৰেম ভাৱ সকলোৱে দেখি আহিছোঁ আমি শিৱসাগৰ সমষ্টিৰ বিধায়কজনৰ মগজৰ গণ্ডগোল হৈছে তেওঁক যদি গৃহ বিভাগটো দিয়ে 5 বছৰৰ কাৰণে তেওঁ এই আমাৰ খিলঞ্জীয়া অসমখনক তেওঁ মিয়ালেণ্ড বনাবলৈ ব্যৱস্থা কৰিছে আৰু তেওঁক আমি ধিক্কাৰ দিছোঁ এই মন্তব্য অতি শীঘ্ৰে উঠাই লওক নহ'লে আমাৰ খিলঞ্জীয়া ৰাইজে ক্ষমা নকৰিব ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ বিধায়ক হৈ তেওঁ শিৱসাগৰ উন্নয়নৰ নামত তেওঁৰ মুখত এটা শব্দ নাই তেওঁ অকল মিয়াৰ স্বাৰ্থত মিয়াৰ প্ৰেমত তেওঁ ৰাজনীতি কৰি থকা দেখিছোঁ আৰু ঐতিহাসিক শিৱসাগৰৰ মান সন্মান সকলো শেষ কৰিছে তেওঁ আজি আমি এটা কথা অতি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অখিল গগৈৰ নিচিনা এজন মিয়া প্ৰেমী চৰ্দাৰ গগৈ নামত তেওঁ কলংক অবৈধ মিয়াৰ স্বাৰ্থত তেওঁ যিমানেই মান নামত কিন্তু বিজেপি চৰকাৰখনে এই অবৈধ মিয়াক উচ্ছেদিত কৰিবই আৰু অবৈধ মিয়াৰ বিপক্ষে সদায় চৰকাৰখনৰ লগত প্ৰকৃত অসমীয়া হিচাপে আমি থিয় দিবলৈ সাজু আছোঁ